এতিয়া আপোনালোকে আগৰ ভিডিঅ'টোত চাইছে চাগে বন্ধুনীসকল আগৰ ভিডিঅ'টোত আপোনালোকক মই তিনিটা ডিষ্ট্ৰিক্ট দি দিছিলোঁ লখিমপুৰ তাৰপিছত আপোনাৰ আছিলে শোণিতপুৰ আৰু এটা ডিষ্ট্ৰিক্ট আছিলে কি আপোনাৰ সাউথ চালমাৰা এই তিনিটা ডিষ্ট্ৰিক্ট মই ৰেড জোন হিচাপে ঘোষণা কৰিছিলোঁ আৰু এই তিনিটা ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংক কেনেকৈ গৈছে সেই সম্পৰ্কে অকণ ভালকৈ জনাই দিব বিচাৰিছোঁ পোনপ্ৰথমে মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ এতিয়ালৈকে কিমান ভোটিং ৰেটটো পাইছোঁ ভালকৈ চাব বন্ধুনীসকল লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভোটিং ৰেটটো কিমান পাইছোঁ ওকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ মই ভোটিং ৰেট এতিয়ালৈকে পোৱা মতে 3.2K পৰ্যন্ত পাই গৈছে বন্ধুনীসকল আৰু বেছি হ'ব পাৰে কিন্তু মই যোনটো মানে ভোটিং হিচাপে কিছুমান ফেক কেণ্ডিডেটেও কিছুমান ভোটিং কৰি দিয়ে একচুৱেলি ক'ব গ'লে কিন্তু তাৰ মতে এটা অনুমান আপুনি লগাব পাৰে মানে লখিমপুৰ ডিষ্ট্ৰিক্টত কেনেধৰণৰ কেণ্ডিডেট লেভেলটো আছে নেক্সট 2 নম্বৰ ডিষ্ট্ৰিক্টটো আপোনালোকে হয়তো গম পাই চাগে শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰৰ ভোটিং ৰেটটো কিমান পাইছিল জনাই দিব বিচাৰিছোঁ আৰু এইটো আপোনাৰ মাত্ৰ 18 দিনৰ ভোটিং ৰেটটো দেই 18 দিনৰ ভোটিং ৰেটহে হয় 18 ডে বুলি লিখি দিছোঁ ওকে শোণিতপুৰ ডিষ্ট্ৰিক্ট ভালকৈ লিখি দিছোঁ বন্ধুনীসকল ওকে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মই টোটেল ভোটিং পাইছোঁ এতিয়ালৈকে 2.9K বন্ধুনীসকল 2.9K আকৌ এবাৰ চাই লওক 2.9K কেণ্ডিডেটে শোণিতপুৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে ভোটিংটো কৰিছে বন্ধুনীসকল নেক্সট আপোনাৰ সাউথ চালমাৰা ডিষ্ট্ৰিক্ট হয় সাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ভোটিং ৰেটটো জনাব বিচাৰিছোঁ ওকে নেক্সট আপোনাৰ এইটো চাব পাৰিছে সাউথ চালমাৰা ইয়াৰ 18 ডেছৰ কিমান ভোটিং ৰেটটো আছে আপোনালোকে চাই ল'ব পাৰিব 18 ডেছৰ ভোটিং ৰেটটো আৰু 18 ডেছৰ ভোটিং ৰেটটো এতিয়ালৈকে মই পোৱা মতে বন্ধুনীসকল 2.8K মানে 87 আছে একচুৱেলি 800 ভালকৈ লিখি দিছোঁ বন্ধুনীসকল ডাইৰেক্ট এইটোৱে লিখি দিছোঁ দিয়ক 2.8K ক'লেও নহয় একচুৱেলি যিমান ভোটিং পাইছোঁ সিমানটোৱে লিখিছোঁ 2000 ইমান টোটেল 2832 মানে 32টা 2832টা টোটেল ভোটিং পাইছোঁ মই সাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ ফালৰ পৰা গতিকে বন্ধুনীসকল ভোটিং ৰেট অলমষ্ট লাইভ চলি আছে এতিয়াও চলি আছে বন্ধুনীসকল আৰু নেক্সট যোনটো লাইভ কালিৰ আপডেটটো অহা কাইলৈ মই দি দিম আপোনালোকক গতিকে এতিয়া হ'ল এই তিনিটা ডিষ্ট্ৰিক্টৰ ভোটিং ৰেট আপোনালোকে আইডিয়া পালে আৰু গ্ৰীণ জোন হিচাপে কোনটো আছে এতিয়া গ্ৰীণ জোনটো আপোনালোকক মই এতিয়া থাৰ্ড ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ আৰু সেই থাৰ্ড ভিডিঅ'টো আমাৰ চেনেলতে আপলোড পাইছে অলপ পিছতে আপোনালোকক মই আপলোড কৰি আছোঁ ইয়াৰ পিছৰ ভিডিঅ'টো আমাৰ চেনেলত গৈ পেলাই আপোনালোকে চাব পাৰিব ধন্যবাদ